মাননীয় সংবাদ বন্ধুসকল, সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায় সংস্থাই আজি আপোনালোকক নামটি প্ৰেছ ক্লাবলৈ আমন্ত্ৰণ জনায়। আমি সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায় সংস্থাৰ আমাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচী সম্পৰ্কত আপোনালোকৰ তৰফে অসমৰ ৰাইজক আমি নিমন্ত্ৰণ তথা সহায় সহযোগিতা কামনা কৰি আপোনালোকৰ মাজত আজি এই সংবাদমেল আমি আয়োজন কৰিছোঁ। অহা 18 আৰু 19 ডিচেম্বৰ তাৰিখে শোণিতপুৰ জিলাৰ তেজপুৰ টাউনৰ কলাভূমিত আমাৰ দুদিনীয়া বিস্তৃত কাৰ্যসূচী আমাৰ এই অধিৱেশনখনি অনুষ্ঠিত হ'ব। প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে প্ৰতিনিধি নাম পঞ্জীয়ন, প্ৰতিনিধি শিবিৰ মুকলি, ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। দ্বিতীয় কাৰ্যসূচীত আমি আপোনালোকে পুৱা পতাকা উত্তোলনেৰে আৰম্ভ কৰি আমাৰ দিনৰ 11 বজাৰ পৰা এখনি সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ'ব আৰু 12 বজাত এখনি মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু এই সম্বৰ্ধনা অনুষ্ঠানত অসমৰ প্ৰায় 3 গৰাকী বিশিষ্ট ব্যক্তিক আমি সম্বৰ্ধনা জনাম। শিৱসাগৰৰ বিশিষ্ট সমাজকৰ্মী জিতু দত্ত, তেজপুৰ প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি সঞ্জীৱ হাজৰিকা আৰু তেজপুৰ শাখা সাহিত্য সভাৰ সন্মানীয় সভাপতি ৰমেশ কলিতাদেৱক আমি সম্বৰ্ধিত ব্যক্তি হিচাপে আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ লগে লগে আমাৰ অনুষ্ঠানত আমি আমন্ত্ৰণ জনাইছোঁ মুখ্য অতিথি হিচাপে অসমৰ মাননীয় পৰিবহণ মন্ত্ৰী শ্ৰীযুত যোগেন মোহন ডাঙৰীয়া, শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া আৰু আমাৰ মাননীয় ঔষধ নিয়ন্ত্ৰক বিশ্বজিৎ তালুকদাৰ ডাঙৰীয়াক আমি আমাৰ মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাইছোঁ। আৰু অৱসৰপ্ৰাপ্ত ঔষধ নিয়ন্ত্ৰক হৃদয়ানন্দ মহন্ত ছাৰক আমি নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ জনাইছোঁ। আমাৰ সেই মুকলি সভাতে এখন স্মৃতিগ্ৰন্থ উন্মোচন হ'ব। এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰিবৰ কাৰণে আমি শোণিতপুৰ জিলাৰ সন্মানীয় জিলা আয়ুক্ত শ্ৰীযুত অংকুৰ ভৰালীদেৱক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেত উপস্থিত থকাৰ কথা আমাক ইতিমধ্যে জনাইছে। ইয়াৰ লগতে বিশিষ্ট অতিথি হিচাপে তেজপুৰ সমষ্টিৰ মাননীয় বিধায়ক পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া, চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া, ৰঙাপাৰা সমষ্টিৰ সন্মানীয় বিধায়ক কৃষ্ণকমল তাঁতী ডাঙৰীয়াক আমি বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। আমি ইতিমধ্যে আপোনালোকক জ্ঞাত কৰিছোঁ যে সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায় সংস্থা এটা স্বেচ্ছাসেৱী সংগঠন। ইতিমধ্যে অসম চৰকাৰে আমাৰ এই অনুষ্ঠানটো পঞ্জীকৃত কৰি আমি স্বেচ্ছাসেৱী সংগঠন হিচাপে কাম কৰি আছোঁ। আৰু এই অনুষ্ঠানৰ লগতে অসমৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা আমি বহুকেইগৰাকী প্ৰতি বছৰে বহুকেইগৰাকী ব্যক্তিক আমি সম্বৰ্ধিত কৰি আহিছোঁ। এইবাৰো আমি সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা 3 গৰাকী বিশিষ্ট ব্যক্তিক ইয়াত সম্বৰ্ধনা জনাবলৈ লৈছোঁ। আৰু আপোনালোকে জানে যে কৃতি ছাত্ৰ ছাত্ৰীসকল যিসকলে দৰিদ্ৰ পৰিয়ালৰ পৰা বিশেষ কৃতিত্ব সহকাৰে উত্তীৰ্ণ হৈ আহিছে, আমি তেখেতসকলক শিক্ষাৰ গ্ৰহণৰ কাৰণে, উচ্চ শিক্ষা গ্ৰহণৰ কাৰণে বহু সময়ত আমি বিভিন্ন ধৰণৰ সহায় সহযোগ আমি আগবঢ়াই আহিছোঁ। গতিকে আমি সকলো অতিথিকে ইয়াৰ জৰিয়তে আমি আদৰণি জনাইছোঁ তেজপুৰলৈ আৰু তেজপুৰবাসী ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ।